সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজি দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ভাদ মাহৰ 4 তাৰিখ শনিবাৰ, ইংৰাজী 22 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:58 আৰু সূৰ্য অস্ত হ'ব 5:53 আজি তিথি শুক্লপক্ষৰ দশমী তিথি, ৰাতি 2:15 থাকিব আৰু তাৰপিছত শুক্লপক্ষৰ একাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ জ্যেষ্ঠা, দুপৰীয়া 2:49 থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ বৈধৃতি আৰু কৰণ হৈছে তৈতিল। জন্মত যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ বৃশ্চিক ৰাশি, জ্যেষ্ঠা নক্ষত্ৰ, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ বা ৰাক্ষকগণ, হৰিণৰ অস্থি, অষ্টোত্তৰীয় শনি আৰু বিংশোত্তৰীয় বুধৰ দশা। দুপৰীয়া 2:49 যোৱাত ধনুৰাশি, মূলা নক্ষত্ৰ, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, গন্ধৰ্বৰ অস্থি আৰু বিংশোত্তৰীয় হ'ব কেতুৰ দশা। আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। মৰণত দোষ আজি একপদ, আজি যাত্ৰা নাই, শুভকৰ্ম আৰোগ্য স্নান কৰিব পাৰে আজিৰ দিনটোত। ৰাহুকাল হৈছে ৰাতিপুৱা 8:12 পৰা ৰাতিপুৱা 9:49 আৰু শুভ সময় হৈছে আজি ৰাতিপুৱা 6:35 পৰা 8:12 এই সময়খিনিৰ ভিতৰত শুভ কাম কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িম আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফললৈ। আজিৰ দিনটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব, কি সফলতা অৰ্জন কৰিব, কি সাৱধানতা আপুনি ল'ব লাগিব, আপোনাৰ শুভ ৰং, শুভ সংখ্যা কি হ'ব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি আজি আপোনাৰ তৃতীয় গৃহত আছে মংগল আৰু অষ্টম গৃহত চন্দ্ৰ আৰু দ্বাদশ গৃহত আছে শনি। গতিকে দেখা যায় আপোনাৰ বিদেশ ভ্ৰমণৰ কাৰণে এটা ভাল যোগ আহি আছে, বিদেশ ভ্ৰমণ হ'ব পাৰে। আৰু যিসকলে বিদেশ ভ্ৰমণৰ কাৰণে কোনো ডকুমেণ্টছ প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকৰ কাৰণে আজি ডকুমেণ্টছৰ কাম ছাকচেছফুলি সম্পূৰ্ণ কৰি তুলিব পাৰিব। কিন্তু স্থানীয় ভ্ৰমণৰ কাৰণে বৰ এটা ভাল যোগ দেখা নাযায়। স্থানীয় ভ্ৰমণত কিছু আপোনাৰ বাধাৰ সন্মুখীন আপুনি হ'ব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা উন্নতি আছে আৰু প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা বাদ বিবাদ চলি থাকিব। শিক্ষাৰ ক্ষেত্ৰত কনচেনট্ৰেশ্যন কিছু কম হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ BP চুগাৰৰ সমস্যা আছে, তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰি চলিব। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িম বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ স্বামী, ৰাশিৰ স্বামী শুক্ৰ নিজ গৃহত নাই আৰু চন্দ্ৰই শুক্ৰৰ গৃহক সপ্তম দৃষ্টিৰে চাই আছে। গতিকে আপোনাৰ গৃহত কোনো কণ্ডল হ'ব পাৰে বা গৃহত কোনো বাদ বিবাদ হ'ব পাৰে বা গৃহত কোনো অশান্তি আহিব পাৰে। আয় উপাৰ্জনৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়, আয় উপাৰ্জনটো ঠিকেই আছে, আয় উপাৰ্জন আহি থাকিব। কৰ্মত কিছু এলাহ আহিব পাৰে, আপোনাৰ এলাহ ভাৱ এটা আহিব কৰ্মৰ কাৰণে। প্ৰেমৰ ক্ষেত্ৰত
অতি সুন্দৰ দিন। আপোনাৰ 2 ছেপ্টেম্বৰলৈকে প্ৰেমৰ অত্যন্ত শুভ দিন হৈ থাকিব আৰু 2 ছেপ্টেম্বৰৰ পিছত আপোনাৰ প্ৰেমত হয়তো কিছু সালসলনি আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা 7। এইবাৰ মিথুন ৰাশিলৈকে আগবাঢ়িছোঁ। মিথুন ৰাশিৰ আৰ্থিকভাৱে আজি লাভান্বিত হোৱাৰ দিন। আপোনাৰ চতুৰ্থ গৃহত আপোনাৰ যিটো ধনৰ গৃহ, ধন সম্পত্তিৰ গৃহ, এই ধন সম্পত্তিৰ গৃহৰ মালিক নিজেই বহি আছে। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত উত্তম দিন। ব্যৱসায়ৰ পৰা আপোনাৰ ধন টকা পইচা লাভ কৰিব পাৰিব আপুনি। যিসকলে কয়লাৰ ব্যৱসায় কৰে বা যিসকলে লোৰ ব্যৱসায় কৰে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত শুভদায়ক দিন। তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট লাভান্বিত হোৱাৰ যোগ দেখা যায়। ইঞ্জিনিয়াৰিং কামত যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ দিন আজি। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়, শিক্ষাৰো আপুনি উন্নতি লাভ কৰাৰ যোগ আছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব বেঙুনীয়া, শুভ সংখ্যা হ'ব 3। এইবাৰ কৰ্কট ৰাশিলৈকে আগবাঢ়িছোঁ। কৰ্কট ৰাশিৰ আজি আপোনাৰ মনত কোনো আঘাত পাব পৰা দিন দেখা যায়। মনত কোনো আঘাত পাব পাৰে আপুনি। মংগলৰ গৃহত আছে চন্দ্ৰ। পঞ্চম গৃহত যিটো মংগল থাকিব লাগিছিল তাতে চন্দ্ৰ আছে। তাৰ কাৰণে চন্দ্ৰ মংগলৰ যিটো কানেকশ্যন, সেই কানেকশ্যনটো এটা খুব শুভ কানেকশ্যন নহয়। তাৰ কাৰণে আপুনি মনত হয়তো দুখ কষ্ট পাব পাৰে, কোনোবাই মনত আপোনাক আঘাত দিব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা মধ্যমভাৱে যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মন চঞ্চল হৈ থাকিব আৰু শিক্ষাৰ দিশৰ ফালৰ পৰা কিউৰিচিটি বাঢ়িব। নতুন নতুন কথা শিকাৰ কাৰণে আপোনাৰ আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চিন্তা কিছু বৃদ্ধি পাব, মানসিকভাৱে আপুনি দুৰ্বল হৈ থাকিব পাৰে। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা হ'ব 3। এইবাৰ সিংহ ৰাশিলৈকে আগবাঢ়িছোঁ। সিংহ ৰাশিৰ আজি আপোনাৰ মানসিক অশান্তি পাব পাৰে। আপুনি মানসিকভাৱে আপোনাৰ কিছু দুৰ্বল হৈ থাকিব পাৰে, মানসিক অশান্তি লাভ কৰিব পাৰে। কাৰণ আপোনাৰ লগ্নত প্ৰথম গৃহত কেতু আৰু ৰবি দুইটা আছে। কেতুৰ প্ৰভাৱত আপোনাৰ মানসিক চিন্তা কিছু বৃদ্ধি পাব। অপ্ৰয়োজনীয় কথা কিছুমানত আপুনি চিন্তা কৰি থাকিব। পুৰণা কথা কিছুমানৰ কাৰণে আপুনি বেছি সময় দিব। মনত কিছু ভয় ভাৱ থাকিব পাৰে, অজান ভয়। গতিকে অভাৰ থিংকিং হ'ব পাৰে। এনেকুৱা ধৰণৰ সমস্যা কিছুমান আপোনাৰ ক্ষেত্ৰত আহি যাব পাৰে। গতিকে আপুনি কোনো ভাল ব্যক্তিৰ লগত সময় দিয়ক। অৱশ্যে ধৰ্মীয় দিশত আপোনাৰ যথেষ্ট ভাল দিন। আধ্যাত্মিক দিশত আপুনি বহুত উন্নত হৈ থাকিব পাৰিব আজি। আধ্যাত্মিক দিশত আপুনি সময় দিয়ক, যাতে আপোনাৰ নিগেটিভ চিন্তাধাৰাবিলাকৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে। আৰ্থিক আপোনাৰ ভালেই যাব আৰ্থিক দিশটো। আৰু শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা লাভ কৰাৰ দিন। শিক্ষাৰ ক্ষেত্ৰতো কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ অত্যন্ত শুভ দিন। প্ৰেমতো আপোনাৰ কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক কিছু দুৰ্বল হৈ থাকিব পাৰে আপুনি। শুভ ৰং হ'ব আপোনাৰ বেঙুনীয়া, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশি আজি আপোনাৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। যদি কোনো বেমাৰত আপুনি পৰি আছে, কোনো বেমাৰ আজাৰ আপোনাৰ হৈ আছে, তেনেহ'লে আজি আপুনি তাৰ পৰা ৰিলিফ পাব, আৰোগ্য লাভ কৰিব পাৰিব। আপোনাৰ তৃতীয় গৃহত চন্দ্ৰ আছে। তৃতীয় গৃহত চন্দ্ৰ আৰু ষষ্ঠত ৰাহু আৰু আপোনাৰ ৰবিৰ সপ্তম দৃষ্টি পৰি আছে।
ৰাহুৰ ওপৰত। গতিকে আপোনাৰ ভালেই দেখা যায়। কোনো যিটো বেমাৰ আজাৰৰ ঘৰ, গৃহ, ষষ্ঠ গৃহ, এই ষষ্ঠ গৃহত আপোনাৰ ৰবিৰ শুভ দৃষ্টি। গতিকে আপোনাৰ কোনো সমস্যা নাই, সমস্যা আঁতৰি যাব। আপোনাৰ বেমাৰৰ পৰা আপুনি উপশম লাভ কৰিব পাৰিব। আয় উপাৰ্জনৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়। আয় উপাৰ্জন ঠিকে চলি থাকিব। প্ৰেমৰ ক্ষেত্ৰত ভালদৰে যাব দিনটো, সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ শুভ বুদ্ধি উদয় হ'ব মনত। আপোনাৰ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই মনত আপোনাৰ ভাল বুদ্ধি আহিব আৰু আপুনি সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্বাস্থ্যৰে আজিৰ দিনটো আপুনি পাৰ কৰিব পাৰিব। শুভ ৰং হ'ব বেঙুনীয়া, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িম তুলা ৰাশিলৈকে। তুলা ৰাশিৰ দ্বিতীয় গৃহত আপোনাৰ চন্দ্ৰ আছে আৰু নৱম গৃহত আপোনাৰ মংগল, যাৰ ফলত আপোনাৰ ভাগ্যই যথেষ্ট পৰিমাণে আজি আপোনাক সহায় কৰি আছে। আপোনাৰ সাহস, কৰ্মদক্ষতা বা কৰ্মৰ প্ৰতি আপোনাৰ যি আগ্ৰহ বা কৰ্মত নেতৃত্ব দিব পাৰে ক্ষমতা, এই সকলোবিলাক আজিৰ দিনটোত আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। মুখৰ কথাৰ পৰা আপুনি বহুতখিনি কাম আপুনি আদায় কৰিব পাৰিব। মুখৰ কথাৰ লগত জড়িত যিসকল ব্যৱসায় আছে, বিশেষকৈ যিসকলে চেলছৰ লগত জড়িত হৈ আছে বা যিসকলে কোনো ওকালতি কাৰ্যৰ লগত জড়িত হৈ আছে, তেনেকুৱা ব্যক্তিৰ কাৰণে অত্যন্ত শুভদায়ক দিন আজি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ 2 ছেপ্টেম্বৰলৈকে কিছু সাৱধানে চলক। আপোনাৰ 2 ছেপ্টেম্বৰৰ আগতে হয়তো আপোনাৰ প্ৰেম ব্ৰেকআপ হৈ যাব পাৰে। গতিকে অত্যন্ত সাৱধানে চলক। মুখৰ কথা আপুনি যিমান পাৰে সংযত কৰি ৰাখক, খং ৰাগ নকৰিব, যাতে আপোনাৰ প্ৰেম ভালদৰে চলাই নিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, উন্নতিৰ যুগ আছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দাঁতৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িম বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ লগ্নত আছে চন্দ্ৰ আৰু অষ্টমত আছে মংগল। গতিকে চন্দ্ৰ আৰু মংগল, অষ্টমত মংগল থকা বৰ এটা শুভদায়ক দিন নহয়। আপোনাৰ বিপদৰ আগজাননী কিছু দেখা যায়। বিপদৰ ভয় থাকে। যাত্ৰা কৰোঁতে বা যিকোনো কাৰ্য কৰোঁতে আপুনি অত্যন্ত সাৱধানতা গ্ৰহণ কৰি চলিব। যাতায়াত বা ড্ৰাইভিং কৰোঁতে আপুনি সাৱধানতা গ্ৰহণ কৰি চলিব। কোনো আঘাতৰ সন্মুখীন হ'ব পাৰে বা আপুনি কোনো ব্যক্তিৰ পৰা অপমান পাব পাৰে, অপযশ পাব পাৰে। তেনেকুৱা ধৰণৰ সমস্যা কিছু সংঘটিত হ'ব পাৰে আপোনাৰ লগত। আয় উপাৰ্জনৰ ক্ষেত্ৰত কিছু বাধা আহিব আপোনাৰ আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত মানসিকভাৱে কিছু অশান্তি হৈ থাকিব, আপোনাৰ মানসিক অশান্তি থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব। যি কৰ্ম কৰে তাতে আপুনি ছাকচেছ হ'ব পাৰিব। আৰু স্বাস্থ্যৰ দিশৰ ফালৰ পৰা আঘাতৰ সমস্যা আহিব পাৰে আপোনাৰ। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি আপোনাৰ পদমৰ্যাদা বৃদ্ধি পাব। আপোনাৰ কৰ্মত বা আপোনাৰ ছ'চাইটিত, সমাজত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। নৱম গৃহত আপোনাৰ বুধ আৰু বৃহস্পতি আছে। গুৰু আৰু বুদ্ধিদাতা দুয়োজনে আছে নৱম গৃহত। আৰু আপোনাৰ দশম গৃহত আছে ৰবি আৰু কেতু। গতিকে কাৰ্যত ৰবি আপোনাক সাহস দিব, কাৰ্যদক্ষতা বঢ়াব। গতিকে কাৰ্যত আপুনি মান সন্মান বা আপোনাৰ একাগ্ৰতা থাকিব, যাৰ ফলত আপোনাৰ পদমৰ্যাদা বৃদ্ধি পাব। আপুনি যশস্যা লাভ কৰিব পাৰিব, সন্মান আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ভ্ৰমণৰ যুগ দেখা যায়, ভ্ৰমণ হৈ যাব পাৰে আপোনাৰ। আৰ্থিক দিশৰ ফালৰ পৰা
ধন টকা পইচা আপোনাৰ হাতলৈকে আহি থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ সময়, শুভ যুগ। আৰু শিক্ষাৰ ক্ষেত্ৰত মন কিছু দুৰ্বল হৈ থাকিব পাৰে, তথাপিতো আপোনাৰ বুধ আৰু বৃহস্পতিৰ শুভ দৃষ্টিয়ে আপোনাক যথেষ্টখিনি সকাহ দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, সুস্বাস্থ্যৰে দিনটো পাৰ কৰিব পাৰিব। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িম মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি আপোনাৰ নতুন যোগাযোগ হ'ব পাৰে যিকোনো ক্ষেত্ৰত। আপোনাৰ সপ্তমত বুধ আৰু বৃহস্পতি আছে আৰু একাদশত আছে আপোনাৰ চন্দ্ৰ। গতিকে শিক্ষা, লাভ লাইফ বা আপোনাৰ কেৰিয়াৰ, এই সকলোখিনিতে আপুনি নতুনত্ব লাভ কৰিব পাৰিব, নতুন যোগাযোগ আপোনাৰ আহি পৰিব পাৰে, কোনো পৰিৱৰ্তন দেখা যায় আপোনাৰ। যিসকলৰ ইণ্টাৰভিউ আছে বা কোনো এক্সাম আছে তেওঁলোকৰ কাৰণে ভাল ফলাফল লাভ কৰিব পাৰিব। যিসকলে বিবাহ প্ৰত্যাশী তেওঁলোকৰ কাৰণেও এটা ভাল যোগাযোগ হোৱাৰ দিন দেখা যায়। আৰু যিসকলে নতুন চাকৰিৰ কাৰণে চাকৰি বিচাৰি আছে, চাকৰি প্ৰত্যাশী, তেওঁলোকৰ কাৰণেও চাকৰিৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে আজিৰ দিনটোত। আৰ্থিক দিশৰ ফালৰ পৰা অত্যন্ত শুভদায়ক দিন, কিন্তু আপোনাৰ কোনো প্ৰপাৰ্টি আপোনাৰ হৰণ ভগন হ'ব পাৰে, প্ৰপাৰ্টি আপোনাৰ নষ্ট হ'ব পাৰে। গতিকে তাৰ প্ৰতিও আপুনি কিছু লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম অত্যন্ত ভালে দেখিব, আত্মবিশ্বাস বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ অত্যন্ত শুভ দিন। যিসকলে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণেও ভাল দিন দেখা যায় আজি। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষৰ সমস্যা আহি পৰিব পাৰে। শুভ ৰং হ'ব বেঙুনীয়া, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িম কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি আপোনাৰ মনত এলাহ ভাৱ বৃদ্ধি পাব পাৰে। আপোনাৰ প্ৰথম গৃহত আছে ৰাহু, অৰ্থাৎ লগ্ন গৃহত ৰাহু, আৰু দ্বিতীয় গৃহত আছে শনি, আৰু অষ্টম গৃহত আপোনাৰ শুক্ৰ আছে। আৰু ৰাহুৰ ওপৰত শুক্ৰৰ এটা ভাল সংযোগ হৈ আছে। কিন্তু আপোনাৰ শনিৰ প্ৰভাৱত, দ্বিতীয়ত থকা শনিৰ প্ৰভাৱত আৰু অষ্টমত থকা শুক্ৰৰ প্ৰভাৱত আপোনাৰ এলাহ বৃদ্ধি পাব পাৰে। ৰাহুৰ ফালৰ পৰা আপোনাৰ সমস্যা নাহে, কিন্তু আপোনাৰ অষ্টম আৰু দ্বিতীয় গৃহৰ ফালৰ পৰা আপোনাৰ সমস্যা আহিব। মনত এলাহ বৃদ্ধি পাব, কৰ্মৰ প্ৰতি আপোনাৰ অনীহা আহি পৰিব পাৰে, যাৰ ফলত আপুনি যি কমিটমেণ্ট কৰিছিলে সেই কমিটমেণ্ট হয়তো আপুনি ৰক্ষা কৰিব নোৱাৰিব পাৰে, লোকচান হ'ব পাৰে কৰ্মক্ষেত্ৰত। এনেকুৱা ধৰণৰ সমস্যাবিলাক আহি পৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ কিছু সমস্যা আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত 18 ছেপ্টেম্বৰলৈকে আপোনাৰ ঠিকেই চলি যাব প্ৰেম, কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, কিন্তু আপুনি সেই বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কনষ্টিপেশ্যনৰ সমস্যা আহিব পাৰে, গেছ এচিডিটিৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশি আজি আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। নৱমত আপোনাৰ চন্দ্ৰ আছে, ভাগ্য আপোনাৰ অত্যন্ত ভাল। ভাগ্য, জ্ঞান, মানসিক শান্তি, সুখ শান্তি, এই সকলোখিনি আজি আপুনি লাভ কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়, অত্যন্ত ভাল, লাভৱান্বিত হোৱাৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপুনি সুখী হ'ব পাৰিব, প্ৰেমত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ শিক্ষাৰ গৃহত বুধ আৰু বৃহস্পতি, এই দুইটা শুভ গ্ৰহই অৱস্থান কৰি থাকি আপোনাৰ শিক্ষা যথেষ্ট পৰিমাণে উন্নত কৰি নিছে। মাথো আপুনি এফৰ্ট দিয়ক, ভাগ্যই আপোনাক নিজৰ কৰ্মৰ ক্ষেত্ৰলৈ লৈ যাব। স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ কোনো অচিন বেমাৰে আপোনাক দেখা দিব পাৰে।
শুভ ৰং হ'ব বেঙুনীয়া, শুভ সংখ্যা হ'ব 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ। আৰু প্ৰত্যেক দিনাই আপোনালোকক দিনটোৰ কাৰণে এটা জেনেৰেল গাইডেন্স দি সহায় কৰি যাব পাৰোঁ। আজিৰ দিনটো আপোনাৰ ভাল হওক, শুভ হওক। ধন্যবাদ।